2 জানুৱাৰীত কোকৰাঝাৰত সংবাদ মাধ্যমৰ আগত আদিবাসী উন্নয়ন পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দুৰ্গা হাজদা সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ওপৰত বিৰূপ মন্তব্য আগবঢ়াইছিল। তেখেতক আমি ধিক্কাৰ জনাইছোঁ, গৰিহণা জনাইছোঁ। তেনেকুৱা মন্তব্য কৰাৰ পৰা বিৰত থকাৰ কাৰণে আমি আহ্বান জনাইছোঁ। তেওঁ আদিবাসী জনগোষ্ঠীৰ এজন নেতা হৈ আদিবাসী জাতিটোক নেতৃত্ব দিয়া সদৌ অসম আদিবাসী ছাত্ৰ সন্থাক তুচ্ছ তাচ্ছিল্য কৰা কথাটোৱে জাতিটোক অপমান কৰা বুজাইছে, তুচ্ছ তাচ্ছিল্য কৰা বুজাইছে। এয়েহে আমি 7 দিনৰ ভিতৰত তেখেতক আদিবাসীৰ ওচৰত আচাৰ ওচৰত ক্ষমা খোজাৰ কাৰণে আমি আহ্বান জনাইছোঁ। অন্যথা আদিবাসী ছাত্ৰ সন্থাই জিলাই জিলাই তেওঁৰ প্ৰতিমূৰ্তি দাহ কৰিবলৈ বাধ্য হ'ব। লগতে আদিবাসী ছাত্ৰ সন্থাৰ যিকোনো অনুষ্ঠান সভা সমিতিত তেখেতক বৰ্জন কৰা হ'ব। সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ জন্মলগ্নৰে পৰা জাতিটোৰ কাৰণে, জাতিটোৰ প্ৰতিষ্ঠাৰ কাৰণে, আত্মপৰিচয়ৰ কাৰণে আৰু জাতিটোৰ সৰ্বাংগীন বিকাশৰ কাৰণে কাম কৰি আহিছে আৰু জাতিটোক ঐক্যবদ্ধ কৰাত সক্ষম হৈছে। গতিকে তেনে ক্ষেত্ৰত এজন জাতিৰ প্ৰতিনিধি, জাতিৰ নেতাই আশাক তুচ্ছ তাচ্ছিল্য কৰাটো অতিকৈ দুৰ্ভাগ্যজনক। সেইকাৰণে আমি তেখেতক ক'ব খোজোঁ যে তেওঁ মুখ্য কাৰ্যবাহী সদস্য হৈ তেওঁ অহংকাৰ হৈছে, ক্ষমতা মূৰত উঠিছে, সেইকাৰণে তেওঁ আবুল তাবুল বকিবলৈ আৰম্ভ কৰিছে। আৰু একচুৱেলি যেতিয়া আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সম্পাদক মুখ্য কাৰ্যবাহী সদস্য তেওঁৰ কিছুমান কেলেংকাৰীৰ কথা উল্লেখ কৰিছে বা উন্নয়ন পৰিষদৰ কিছুমান কাম কাজৰ ওপৰত তেওঁ মন্তব্য কৰাৰ কাৰণে তেখেতে এনেকুৱা কৈছে বুলি আমি ভাবোঁ। কিন্তু আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ অধিকাৰ আছে যে অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ মাজত যিটো একৰ্ড হৈছে আৰু প্ৰত্যেক বছৰে 200 কৰোৰ টকা আদিবাসীসকলৰ উন্নয়নৰ কাৰণে টকা দিয়াৰ কথা, আৰু এই টকা আজি 2 বছৰ হ'ল 400 কোটি টকা ক'ত ব্যৱহাৰ হৈছে বুলি আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ। আৰু ইতিমধ্যে পৰিষদৰ সময়সীমা উকলি গৈছে। গতিকে সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ, অতি সোনকালে পৰিষদখন ভংগ কৰিব লাগে আৰু নতুন পৰিষদ গঠন কৰি যোগ্য ব্যক্তি আৰু আদিবাসী জনগোষ্ঠীক সৰ্বাংগীন বিকাশ কৰিব পৰা আৰু সন্মান কৰিব পৰা ব্যক্তিকে মানে মুখ্য কাৰ্যবাহী সদস্য চিলেকশ্যন কৰিব লাগে বুলি আমি অনুৰোধ জনাইছোঁ। তেওঁ কৈছিল যে আশা জাতিটোৰ কাৰণে কি কৰিছে, বা আশাই আজি ভাগ ভাগ হৈ মানে চৰকাৰৰ লগত উঠা বহা কৰিছে, সিহঁতৰ একো কাম নাই। আজি যি সময়ত জাতিটো সংকটত পৰে সদায় আদিবাসী ছাত্ৰ সন্থাই জাতিটোৰ ওচৰত থিয় দিয়ে। 1996 চনৰ পৰাই জাতিটোৰ উন্নতিৰ কাৰণে আৰু ৰক্ষাৰ কাৰণে আজি ছাত্ৰ সন্থাই কাম কৰি আহিছে। তেনে ক্ষেত্ৰত তেওঁ এজন জনপ্ৰতিনিধিয়ে আশাক তুচ্ছ তাচ্ছিল্য কৰাটো একেবাৰে গ্ৰহণযোগ্য নহয়। সেইকাৰণে আমি ধিক্কাৰ আৰু গৰিহণা জনাই আদিবাসী ছাত্ৰ সন্থাক লৈ মানে বহুত তুচ্ছ তাচ্ছিল্য কৰিছে। এই আশা 2টা ভাগ 3টা ভাগ, আশা একো কৰিব নোৱাৰে, আশা জাতিৰ কাৰণে একো কৰি দিয়া নাই, যদি কৰিব পাৰে আমি চেলেঞ্জ কৰি আছোঁ, তেনেকুৱা মন্তব্য দিছে। আৰু মানে সেইটো মন্তব্য মানে সমগ্ৰ অসমৰ আদিবাসীক মানে বেয়া এটা প্ৰভাৱ লৈ আহিছে। তো আমি ভাবোঁ যে যদি অতি সোনকালে যদি ক্ষমা নোখোজে CM জনে বা কাৰ্যবাহী সদস্যজনে, তেনেহ'লে মানে আমি সমগ্ৰ অসমত লগতে BTRতো আমি তেখেতৰ প্ৰতিমূৰ্তি দাহ কৰিম আৰু লগতে প্ৰত্যেকটা আদিবাসীৰ সভাত আমি তেখেতক বৰ্জন কৰিম। আৰু লগতে আমি RTI মাৰিম যে 2টা বছৰ উকলি গ'ল, AWDC হোৱাৰ পিছত 2টা বছৰ উকলি গ'ল। এই 2টা বছৰত মানে 400 কোটি টকা ক'ত আনিলে, ক'ত কি ব্যৱহাৰ কৰিছে আমি দেখা পোৱা নাই। কিন্তু খালি সেইদিনা কোৱাৰ নিচিনা তেওঁলোকে কোকৰাঝাৰ আৰু গুৱাহাটীতে আবদ্ধ হৈ থাকে, কিন্তু সমগ্ৰ অসমৰ আদিবাসীৰ কাৰণে তেওঁলোকে দায়িত্ব লৈছে, কিন্তু সেই তেওঁলোকে দায়িত্বটো পালন কৰা নাই। আৰু তেওঁলোকে কৈছে আশা একো কৰি দিয়া নাই বুলি, কিন্তু আমি আশাৰ বহুত অৱদান আছে। AWDC-টো গঠন হোৱাত বা AWDC একৰ্ড হোৱাত মানে আশা আদিবাসী ছাত্ৰ সন্থাৰ বহুত অৱদান আছে আমাৰ। প্ৰথমতে তাতে STৰ কি কয় একৰ্ডটো মানে সন্নিৱিষ্ট হৈ আছে, সেইটো প্ৰথমতে আমাৰ প্ৰদীপ দা ডাঙৰীয়া কৈছিলে এইটো, আৰু বহুত কিবা কিবি মানে তাতে এই সন্নিৱিষ্ট হৈ আছে সেই একৰ্ডত। তো সেইখিনি গোটেইখিনি কথা AWDCৰ মেইন মুৰব্বীজনে পাহৰি গৈ আছে আজি আমাক। এই যিদিনা কষ্ট হৈ আছিল সেইদিনা কিন্তু আমি আদিবাসী ছাত্ৰ সন্থাই আমি সহায় কৰিছোঁ। আজি তেওঁলোকে সহায় পাই তেওঁলোকে মানে ৰাজ আখৰত থাকি মানে আজি আমাক পাহৰি গৈ আছে তেওঁলোকে। তো
তো তেনেকুৱাই যদি কৰি থাকে তেনেহ'লে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা তেওঁলোকক প্ৰত্যেকটা জনসভাত আমি বৰ্জন কৰিবলৈ বাধ্য হ'ম মানে।